আহক আজি ভিডিঅ'টোৰ জৰিয়তে বুজো যে আমি কিয় বাৰু একেধৰণৰ পেটাৰ্ণ তাৰমানে একেধৰণৰ কথা একেধৰণৰ সিচুৱেশ্যন বা একেধৰণৰ ব্যক্তি কিয় আমি বাৰে বাৰে আমাৰ জীৱনত আকৰ্ষণ কৰোঁ ৰেণ্ডমলি হয় নেকি যে মোৰে লগতে হয় নেকি কথাটো বুজো আহক ধৰক হেল্থৰ ক্ষেত্ৰতে যে আপোনাৰ বাৰে বাৰে কিবা এটা অসুখ হৈ থাকে কিছুদিন ভাললে যায় যদিও আকৌ কিছুদিনৰ পিছত কিবা এটা আপোনাৰ অসুখে দেখা দিয়ে ঠিক একেধৰণে কেৰিয়াৰ ক্ষেত্ৰত আপুনি প্ৰমোশ্যনৰ কাৰণে আপুনি এলিজিবল হৈ থাকে প্ৰমোশ্যন হোৱাৰ সময়তে আপোনাৰ সেইটো নহয়গৈ বা আপুনি বাৰে বাৰে অনুভৱ কৰে যে মই সদায় টক্সিক বছে মই এট্ৰেক্ট কৰোঁ যে মানিৰ ক্ষেত্ৰতো ধৰক আপুনি যিমান আৰ্ণ কৰিছে কিন্তু আৰ্ণ কৰাৰ বাঢ়ি যোৱাৰ পাছতো আপোনাৰ এক্সপেন্সেছখিনিও সমানে বাঢ়ি গৈছে আপোনাৰ হাতত একো পইচা নাথাকেগৈ সদায় একেটাই পেটাৰ্ণ হৈ থাকে বা কিবা এটা চিটুৱেশ্যন আহি যায় যে যাৰ ফলত আপোনাৰ পইচাটো হাতত কেতিয়াও নাথাকেগৈ বা এনেকুৱাও হ'ব পাৰে যে কাৰোবাক আপুনি ধাৰে দিলে আৰু সেই ব্যক্তিজনে আপোনাক ৰিটাৰ্ণ কৰা নাই কিছুদিনৰ পিছত আন এজনকো আকৌ আপুনি ধাৰে দিলে সেই ব্যক্তিজনকো আপুনি দেখা পাব যে আকৌ আপোনাক ৰিটাৰ্ণ কৰা নাই চ' তেনেকুৱা মানে বাৰে বাৰে আপোনাৰ লাইফত হৈ আছে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো আমাৰ বাৰে বাৰে এনেকুৱা লাগে যে সেই প্ৰতিজন ব্যক্তিৰ পৰাই মই ৰেচপেক্ট নাপাওঁ মই মৰম নাপাওঁ ত' এনেধৰণৰ যিবোৰ চিটুৱেশ্যন হয় এইবোৰ আচলতে ৰেণ্ডম নহয় আহক বুজো কি কি হৈ থাকে আচলতে আমাৰ লগত আপুনি একেধৰণৰ চিটুৱেশ্যনে বাৰে বাৰে আপোনাৰ লাইফত এট্ৰেক্ট কৰিছে বিভিন্নজন ব্যক্তিক আপুনি লাইফত আকৰ্ষণ কৰিছে কিন্তু কথাখিনি একেটাই যদি চোৱাগে যায় তাৰ মানে হৈছে আপোনাৰ মাজত কিবা এটা এনেকুৱা পেটাৰ্ণ আছে এনেকুৱা এটা আপোনাৰ মেমৰি আছে যাৰ ফলত আপুনি এনেধৰণৰ চিটুৱেশ্যনবোৰ বাৰে বাৰে লাইফত আকৰ্ষণ কৰিছে এতিয়া এই চিটুৱেশ্যনটো এই চিটটো এই পেটাৰ্ণটোক যদি মই ধৰি লওঁ পেটাৰ্ণটোৰ এটা কেপেবিলিটি আছে ইয়াৰ এটা ক্ষমতা আছে এই কেপেবিলিটিটো এনেকুৱা যে ই এনে কিছুমান ইলেক্ট্ৰমেগনেটিক ৱেভছ হি প্ৰডিউচ কৰে যে ই এনেধৰণৰ তাৰ কেপাচিটি আছে যে ই ইলেক্ট্ৰমেগনেটিক কিছুমান ৱেভছ প্ৰডিউচ কৰে আৰু সেই একেধৰণে ইউনিভাৰ্চৰ পৰা একেধৰণৰে ইলেক্ট্ৰমেগনেটিক ৱেভছ ই এট্ৰেক্ট কৰে এই চিটটো এই কেপেবিলিটিটো হৈছে বা এই ইলেক্ট্ৰমেগনেটিক যিটো ৱেভ ই প্ৰডিউচ কৰিছে কিহৰ কাৰণে হৈছে ইয়াৰ এই ইলেক্ট্ৰমেগনেটিক এই ৱেভটো প্ৰডিউচ কৰিছে থট আৰু ইমোশ্যনৰ পৰা আপোনাৰ থট আৰু ইমোশ্যনৰ জৰিয়তে প্ৰডিউচ হোৱা এই ইলেক্ট্ৰমেগনেটিক যি ৱেভ সেই একেধৰণৰে মেটচিং ৱেভছ আপুনি এট্ৰেক্ট কৰিব লাইফত আৰু এইটো হৈছে যিটোক আমি অফ এট্ৰেকশ্যন বুলি কওঁ এই ল'টোৰ মতে আপুনি যেনেধৰণৰ ইলেক্ট্ৰমেগনেটিক ৱেভছ আপুনি প্ৰেৰণ কৰিব ঠিক তেনেধৰণৰ ইলেক্ট্ৰমেগনেটিক ৰিলেটেড ৱেভছে আপুনি এট্ৰেক্ট কৰিব যদি আমি অকল ৰিলেশ্যনশ্বিপৰ এক্সাম্পল এটা লওঁ যে আপুনি বাৰে বাৰে এনেধৰণে অনুভৱ কৰে যে আই এম নট লাভেবল মই কেতিয়াও মৰম নাপাওঁ বা আপুনি আৰু লগে লগে আপুনি কেনেধৰণে ইমোশ্যন এটা আহিব যেতিয়া আপোনাৰ থটটো এনেকুৱা হ'ব ইমোশ্যন এটা আহিব যে মই ৰিজেক্টেড ফিল কৰোঁ এবাণ্ডনমেণ্ট ফিল কৰোঁ যে মোক কোনেও গ্ৰহণ নকৰে এতিয়া আপুনি এনে এজন ব্যক্তিক আপুনি আকৰ্ষণ কৰিব যি ব্যক্তিজনে আপোনাক বাৰে বাৰে এই থটটোত ৰাখিবৰ কাৰণে সহায় কৰিব এই ইমোশ্যনটোত থাকিবৰ কাৰণে আপোনাক সহায় কৰিব যিহেতু আপোনাৰ ভিতৰত থকা চিটটোৱে এনেধৰণে অনুভৱ কৰে আৰু এনেধৰণে চিন্তা কৰে গতিকে যেতিয়ালৈকে আপুনি আপোনাৰ ভিতৰত থকা সেই চিটটোক সেই পেটাৰ্ণটোক হিল নকৰে তেতিয়ালৈকে সেই পেটাৰ্ণটো ৰিপিট হৈ থাকিব এইটো এটা ৰিপিটেড পেটাৰ্ণ হিচাপে থাকিব আনটিল এণ্ড আনলেছ যেতিয়ালৈকে আপুনি সেই পেটাৰ্ণটোক হিল নকৰে এইটো হিল কৰিব লাগিব আৰু এতিয়া এই কথাটো এই কনচেপ্টটো যেতিয়া আপুনি বুজি যাব এই কনচেপ্টটো বুজি যোৱাৰ লগে লগে আপুনি এতিয়া ভিক্টিমহুডত নাথাকে আদাৰৱাইজ আপুনি সদায় ভাবি আছিলে যে মোৰ লগতে এনেকুৱা হয় এতিয়া আপুনি ভিক্টিমহুডত নাথাকে এই কনচেপ্টটো বুজাৰ লগে লগে প্ৰথম কথাটো আপুনি বুজিব ইউ আৰ নট ইন এ ভিক্টিমহুড আৰু লগে লগে আপোনাৰ মাজলৈ আহি যাব যে ৰেছপঞ্চিবিলিটি লোৱাটো যে আপুনি এতিয়া যিহেতু আপোনাৰ ভিতৰত সেই চিটটো আছে গতিকে আপুনি ৰেছপঞ্চিবিলিটি ল'ব পাৰিব যে এইটো মোৰ কাম এইটো এই পেটাৰ্ণটোক নোহোৱা হোৱাৰ কামটো হৈছে মোৰ আৰু থাৰ্ড আন এটা কথা আপুনি ভালকৈ বুজিব পাৰিব যে দেয়াৰ আৰ লটছ অফ ইয়াৰ বাহিৰত তাৰমানে বহুত পচিবিলিটিজ আছে তাৰমানে আপুনি আপোনাৰ লাইফটোক সলনি কৰিব পৰা বহুত বেছি এতিয়া উপায় আছে
তো এই তিনিটা কথাই যেতিয়া আপুনি বুজি যাব যে ভিক্টিমহুডত মই এতিয়া নাই, তেতিয়া আপুনি 100% এই কথাটোৰ ৰেছপনচিবিলিটি ল'ব পাৰিব আৰু আপোনাৰ বুজি পাব যে মোৰ লটছ অফ পচিবিলিটিজ বাহিৰত এক্সিষ্ট কৰে, ইউনিভাৰ্চত এক্সিষ্ট কৰে, চ' আই কেন ক্ৰিয়েট মাই লাইফ। চ' আপুনি নিজৰ লাইফটো নিজে ধুনীয়াকৈ ক্ৰিয়েট কৰিব পাৰিব বুলি আপুনি সেই কনচেপ্টটোলৈ আহিব পাৰিব। এতিয়া নেক্সট কথাটো হ'ল হাউ টু হিল। হিল আমি এতিয়া কেনেকৈ কৰিম? হিল কৰিবৰ কাৰণে প্ৰথমতে আপুনি আইডেণ্টিফাই কৰিব লাগিব। আইডেণ্টিফাই কৰিব লাগিব আপোনাৰ পেটাৰ্ণটো, যে কি হৈ আছে, কোনটো কথা বাৰে বাৰে হৈ আছে আৰু যোনটো আপুনি নিবিচাৰে হোৱাটো। গতিকে প্ৰথম আইডেণ্টিফাই কৰক। যেতিয়াই আপুনি আইডেণ্টিফাই কৰিব, সেই সময়ত আপোনাৰ মাজত বহুত বেছি ৰেজিষ্টেঞ্চেছ আহিব, বহুত বেছি কথাই আপোনাৰ মনলৈ আহিব আৰু আপোনাৰ অলৰেডি যিহেতু এই পেটাৰ্ণটোৰ লগত আপুনি কমফৰ্টেবল হৈ গৈছে, সেইকাৰণে ৰেজিষ্টেঞ্চ সেইকাৰণে আহিব চেঞ্জ কৰিবৰ কাৰণে। কাৰণ আপুনি যেতিয়ালৈকে আইডেণ্টিফাই নকৰে তেতিয়ালৈকে চেঞ্জ কৰিব নোৱাৰে, আৰু যেতিয়াই চেঞ্জ কৰিবলৈ বিচাৰিব সেই সময়তে আপোনাৰ মাজত বহুত বেছি ৰেজিষ্টেঞ্চেছ আহিব। আৰু এতিয়া এই ৰেজিষ্টেঞ্চেছখিনিক বিচাৰি ওলোৱাৰ প্ৰথম কাম, এইখিনিতে আৰম্ভ হ'ব হিলিঙৰ কথা। এতিয়া হিলিং দুটা প্ৰকাৰে আমি কৰিম। তাৰ মানে হৈছে আমি আমাৰ ছাবকনচিয়াছ মাইণ্ডটোক ৰিপ্ৰগ্ৰেম কৰিম। ৰিপ্ৰগ্ৰেম কৰিবৰ কাৰণে প্ৰথমতে আমাৰ অ'ল্ড যিটো পেটাৰ্ণ, অ'ল্ড পেটাৰ্ণটোক আমি ব্ৰেক কৰিব লাগিব। অ'ল্ড পেটাৰ্ণটো ব্ৰেক কৰাৰ কেইবাটাও উপায় আছে। আপুনি খুব জাৰ্নেল কৰিব পাৰে। জাৰ্নেলিং কৰক, যে আপোনাৰ মনৰ মাজত যি যি ওলাই আছে, যি কথাই মনলৈ আহি আছে, সেই গোটেইখিনি লিখি পেলাওক। ইয়াৰ পিছতে ছেকেণ্ড কথাটো, মই যিটোৰ লগত জড়িত আৰু খুব সহজে কৰিব পৰা ৰেজিষ্টেঞ্চখিনিক ৰিলিজ কৰিব পৰা খুব সহজ উপায়টো হৈছে হো'অপ'ন'প'ন'। এই হো'অপ'ন'প'ন' প্ৰেয়াৰটো এটা খুব মেজিকেল আৰু খুব বেছি পাৱাৰফুল প্ৰেয়াৰ। আৰু লগতে আন এটা আছে EFT টেপিং, যিটো কোৱা হয় যে ইম'শ্যনেল ফ্ৰীডম টেকনিক। আপোনাৰ ইম'শ্যনছখিনিক আমাৰ শৰীৰৰ পৰা আপুনি ৰিলিজ কৰিবৰ কাৰণে ই আমাক সহায় কৰিব। এইখিনি হৈছে অ'ল্ড পেটাৰ্ণৰ ব্ৰেক, যে আপুনি কেনেধৰণে অ'ল্ড পেটাৰ্ণক ব্ৰেক কৰিব। এতিয়া নেক্সট আহিল আমাৰ যে আমি নতুন পেটাৰ্ণটো কেনেধৰণে আমি ইনষ্টল কৰিম। এটা অ'ল্ড পেটাৰ্ণটোক আমি ব্ৰেক কৰিলোঁ, আৰু নেক্সট পাৰ্টটো হ'ব যে ইনষ্টলেশ্যন অফ নিউ পেটাৰ্ণ। আপোনাৰ পেটাৰ্ণটোতো নোহোৱা হ'ল, কিন্তু তাৰ ঠাইত আপুনি পজিটিভ পেটাৰ্ণ এটাওতো ইনষ্টল কৰিব লাগিব, ইনষ্টলেশ্যন অফ নিউ পেটাৰ্ণ। এতিয়া নিউ পেটাৰ্ণ ইনষ্টলেশ্যনৰ কাৰণে আপুনি কি কৰিব? ইয়াৰ কাৰণে লাগিব আমাক এফাৰ্মেশ্যনছ, পজিটিভ ছেল্ফ টক। আপুনি কি নতুন কি কথা আপুনি আকৰ্ষণ কৰিব বিচাৰে, সেই কথাখিনি আপুনি আপোনাৰ প্ৰেজেণ্ট টেন্সত এফাৰ্মেশ্যন হিচাপে ক'ব যে আই এম লাভেবল। যিহেতু আপুনি ইমান দিনে যদি ভাবি আছিলে যে আই এম নট লাভেবল, আই এম নট লাকি উইথ পাৰ্টনাৰ্ছ, আই এম নট লাকি উইথ ৰিলেশ্যনশ্বিপ, চ' আপুনি নতুন এফাৰ্মেশ্যনছ কৰিব পাৰে পজিটিভ। এতিয়া পজিটিভ আমি এফাৰ্মেশ্যনছ দিম যে আই এম লাকি উইথ মাই ৰিলেশ্যন, আই এম লাকি ইন মাই ৰিলেশ্যনশ্বিপ, আই এট্ৰেক্ট অনলি ট্ৰাষ্টৱৰ্ডি পিপল, যে অকল ট্ৰাষ্টৱৰ্ডি পিপলে মই লাইফত এট্ৰেক্ট কৰোঁ। যিমান আপুনি ৰিপিট কৰিব, সিমানেই নিউৰেল পাথৱেজবোৰ, আমাৰ ব্ৰেইনৰ নিউৰেল পাথৱেজবোৰ ষ্ট্ৰং হ'বলৈ লয়। ছেকেণ্ড যিটো বস্তু সকলোতকৈ ইম্পৰ্টেণ্ট আৰু বহুত বেছি পাৱাৰফুল বস্তু হৈছে ভিজুৱেলাইজেশ্যন, যিটো মেণ্টেল ৰিহাৰ্চেল বুলি ক'ব পাৰোঁ। যে আপুনি কেনেধৰণে কথাবোৰ লিখিছে, যিখিনি আপুনি এচিভ কৰিব বিচাৰে, সেইখিনিকে আপুনি আকৌ ভিজুৱেলাইজ কৰক। ভিজুৱেলাইজ কৰোঁতে খুব মন কৰিব লগা কথাটোৱে হৈছে যে আপুনি কথাখিনি হৈ যাওঁতে আপুনি কেনেধৰণে অনুভৱ কৰিছে। আপোনাৰ ইম'শ্যনছখিনি সকলোতকৈ ইম্পৰ্টেণ্ট, যে আপুনি কি ইম'শ্যন ফিল কৰিছে। যে যেতিয়া আপোনাৰ এই এফাৰ্মেশ্যনছখিনি যিখিনি আপুনি বিচাৰিছে, যিটো আপোনাৰ গ'ল আছে, সেই গ'লটো যেতিয়া আপোনাৰ এচিভ হৈ গ'ল, গ'লটো এচিভ হৈ যাওঁতে আপুনি কেনেধৰণে অনুভৱ কৰিছে, সেইটো ভিজুৱেলাইজেশ্যনত, মেণ্টেল ৰিহাৰ্চেলত আপুনি সেইটো বাৰে বাৰে ফিল কৰিব লাগিব। দেন আপোনাৰ হৈছে স্ক্ৰিপ্টিং, যে আপুনি সম্পূৰ্ণভাৱে লিখি পেলাওক। আপুনি কি পাইছে, কি নাই পোৱা, কেনেধৰণে আপুনি পোৱাটো বিচাৰিছে, কমপ্লিট ডেছক্ৰিপশ্যন। স্ক্ৰিপ্টিং মানে হৈছে যে আপুনি আপোনাৰ গ'লটো এচিভ কৰিলে, অলৰেডি এচিভ কৰাৰ পিছত গোটেই কমপ্লিট আপুনি ডেছক্ৰিপশ্যন এটা হিচাপে আপুনি লিখিব। সেইটো কেৱল মনত ভাবি আমি থলোঁ সেইটোৱে নহয়, আপুনি লিখিও পেলাব। তো এফাৰ্মেশ্যন, ভিজুৱেলাইজেশ্যন এণ্ড দেন স্ক্ৰিপ্টিং। চ' এই ভিডিঅ'টো আপোনাৰ কেনেকুৱা লাগিল জনাব, আৰু কিবা জানিব বিচাৰিলে মোক নিশ্চয়কৈ জনাব পাৰে। চ' থেংক ইউ ছ' মাছ।